মই চুমা খাওঁ এইটোক লৈ ইমান কেলা টেনচন মানুহবিলাকৰ অসমৰ আইতাই ব্ৰেকফাষ্টত ৰেড বুল খাই চাগে দুমাহৰ অনুৰোধৰ পইচা একেলগে পালাই চাগে হেল্ল' মাইক টেষ্টিং আশা কৰো সকলোৱে ভালে আছে বাকী এই 10 দিন হ'ল প্ৰায় একো ইউটিউবত লং ভিডিঅ' দিয়া নাছিলো বা দিব পৰা নাছিলো কাৰণ এইটোৱে যে এইকেইদিন আমি যিমানখিনি পাৰো সেই 22 তাৰিখৰ পৰা এতিয়ালৈকে আজি হ'ল 6 তাৰিখ 6 আগষ্ট তো আমি বানপানীৰ সাহায্যৰ কাৰণে লাগি আছো অলৰেডি আমি 3 দিন ধৰি গৈ আছো আমাৰ বেতালা নিপুদা আমাৰ লগৰ গোটেইকেইটা মিলি কিনে আৰু তাৰ পিছতো আমাৰ যিখিনি লগৰ গৈ আছে এটা খৰচ যোৱাটো মানে পসিবল নহয় কিন্তু আমি আমাৰ ফালৰ পৰা পইচা পঠাই আছো আমাক যিখিনি মানুহ দি আছে আমি ইয়াৰ পৰা হলো অনলাইন মাধ্যমেৰে দি আছো কিবা এটা কৰি আছো আৰু এই ক্ষেত্ৰত আমি ষ্টুডেন্টছৰ কাৰণেও কিবা এটা পদক্ষেপ লৈছো যাৰ কাৰণে আমি বিভিন্নখন কলেজ স্কুলত গৈ মানে গলো অলৰেডি সো যিহেতুকে ষ্টুডেন্টছৰ সেই কষ্টখিনি অনলি ষ্টুডেন্টছে বুজি পাব একদম এটা ৰিয়েলিটি এইটো সঁচা কথা সো এইটো কাৰণে আমি যিমানখিনি বাৰু লাগি আছো বাট এটা কথা নহয় ধৰক এইটো মই যেনেকৈ ব্লগ নবনাও সো এইটো মানে সব বস্তু মানে ব্লগ বনাই দেখাব ভাল নাপাওঁ যে আজি মই ইয়াতে সহায় কৰিলো তাত সেইটো কৰিলো আৰু এইকেইদিন প্ৰেংক কল দিবও নিজৰ ভাল নালাগে অলৰেডি আমাৰ ৰ'জ পেটেল আছাম শ্ব'টো খুব ধুনীয়া শ্ব' আপোনালোকে চাই আছে সেইটোও দিব পৰা নাই যে ৰেজিষ্ট্ৰেশ্যন অলপ ইফাল হৈছে বাট আমি চাগে পৰহি মানৰ পৰা ষ্টাৰ্ট কৰি দিমে বাৰু যি নহওক আজি এটা অকমান ধেমেলে ভিডিঅ' বনাও অকমান মাইণ্ডটো মানে এইকেইদিন সদায় বেয়াই হৈছে এইবিলাক দেখি আছো অকমান নিজেও হাঁহিব অকমান চেষ্টা কৰো আৰু আপোনালোক অকমান হব চেষ্টা কৰো বৰ্তমান আমাৰ অনলাইন মাধ্যমত কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে তো সেইবিলাকৰ ওপৰত অকমান চাও সেই ভিডিঅ'ত কিছুমান কমেন্ট আমি ৰিয়েক্ট কৰো মোৰ এটা ৰিয়েকশ্যন ভিডিঅ' বহুত দিন ৰিয়েকশ্যন ভিডিঅ' বনা নাই আগত দুটা বনাইছিলো সো ওকে ষ্টাৰ্ট কৰো এতিয়া আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰো এইটোৰ পৰা না মোক নেতা বুলি নকব দেই মোক নেতা বুলি নকব পলিটিচিয়ান মোৰ ইয়াতে দিছপুৰৰ বাহিৰ ৰজা বা নেতা হোৱাৰ মন নাই মোৰ কাৰোবাৰ ভাইটি কাৰোবাৰ দাদা কাৰোবাৰ ল'ৰা তেনেকে মোৰ থাকিব মন আছে একেবাৰে সৰু পৰিয়াল এটাৰ পৰা আহা কষ্ট কৰি উঠি অহা ল'ৰা মই কাৰণ মই ইয়াতে সেই ৰজা হোৱাৰ মোৰ মন নাই আৰু মোৰ নিজৰ বুলিবৰ কাৰণে একো নাইতো টকা সম্পত্তি যি আছে মোৰ মৰাৰ সময়ত মই সকলো মই ৰাইজকে দি থৈ যাম আৰু মই এতিয়া এনেকুৱা বুলি নহয় মই কলেজীয়া দিনৰ পৰা মই এনেকুৱা আৰু কলেজৰ ধৃতিৰাজ দ্বাৰাই এটা ধুনীয়া ভিডিঅ' এটা বনাইছে আছামিজ পলিটিচিয়ান আৰু নৰ্মেল কমেডি ভিডিঅ' সেইটো মানে আমাৰ পলিটিচিয়ানৰ চবৰে এটা ডাইলগ মানে মোৰ একোৱেই নাই মোৰ কি থাকিব সেনেকুৱা টাইপ তো তাৰ ওপৰতে ধুনীয়াকৈ ভিডিঅ'টো বনাইছে পৰা মই এনেকুৱা আৰু কলেজৰ কথা কৈছো যেতিয়া মই যিহেতুকে মই ক'বলৈ বিচাৰিম যে কাজিৰঙা ইউনিভাৰ্চিটিত মই পঢ়িছিলো আৰু প্ৰথম প্লেচমেণ্ট কিন্তু মোৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা হৈছিলে মোৰ ৰাজনীতি দেখাৰ আগতে মই সেইটো কাম কৰিছিলো প্লেচমেণ্ট মই কাজিৰঙা ইউনিভাৰ্চিটি লাইকে প্ৰমোচনে মাৰি দিলে কাজিৰঙা ইউনিভাৰ্চিটি আৰু যি নহওক নেক্সট ভিডিঅ' ভৃগু কাশ্যপৰ চিজিপিৰ যিটো কেছ হৈছিল সেইটোৰ ওপৰত ভৃগু কাশ্যপে এটা মানে ক্লিয়াৰিফিকেশ্যন কিবা এটা দিছে ভৃগু কাশ্যপ ক্লিয়াৰিফাই ষ্টেণ্ডছ অন ভাইৰেল চিজিপি ভিডিঅ' তো তাৰ ওপৰত কিবা এটা দিছে চাওক সেই প্ৰটেষ্টক উপলুঙা কৰিছো ঠাট্টা মাৰিছো চিজেপিৰ বিষয়ে নাজানো যিখিনি সময়ত সোধা গৈছিল যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলো আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত ভৱিষ্যত প্ৰজন্ম উঠি অহা প্ৰজন্মৰ লগত সদায় আছিলো এইটো মানে এটা ক্লিয়াৰিফিকেশ্যন দিছে ঠিক আছে যি দিছে আমি এটা কাম কৰো অকমান কমেন্ট বিলাক চাওঁ অকমান মাজে মাজে কমেন্ট ৰিয়েকশ্যন দিওঁ শাহিদ মেমৰ এজনে দিছে ফাংচন নাপাবা বুলি এতিয়া আহিছে তুমি টেক্সি গাড়ী লৈ শ্বিলং যোৱা ভাই ৱাও চুইট মাৰণী তেওঁ মানে অকমান মিঠা কৈ দি দিলে চুইট মাৰণী মানে ধৰিবও নোৱাৰে যিটো বেয়া ভাষাও নহয় দেওবৰীয়া বজাৰলৈ মণি দব সদায় আহে এইবোৰ হলে পুৰা মনত থাকে কেনে নতি দেখোন তো এইটো অৱশ্যে হয়ো ভিডিঅ'টো বোলে আগৰ ভিডিঅ' আছিল সেইটো আমিও গম পোৱা নাছিলো পিছত গম পালো যিটো ইণ্টাৰভিউৰ ভিডিঅ' ভাইৰেল হৈছিল সেইটো বোলে আগৰ ভিডিঅ' আছিল অকে নেক্সট আমি কোনোবা এটা আইতা দেখিছো বাইদেউ কাৰ কাৰণে লৈছা আইটো নিশ্চয় ইয়াতে দেখি আছে এতিয়া এটা হিমন্ত মামাৰ ভিডিঅ' আহিছে হিমন্ত মামা আৰু অখিল গগৈ নিশ্চয় কমে বহুত ভাল ফ্ৰেণ্ডশ্বিপ তেওঁলোকৰ আটাইতকৈ বেছি অখিলৰে ৰিল ওলাইছে একেদিন তেখেত এখন বেলেগ বিপদ থাকে গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানুহে আৰু বেছি পাব লাগে কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই আমি চৰকাৰ চলাওঁ গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ অখিল গগৈ সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে তেওঁ নিজে সাঁতুৰি ফটো উঠিলে ৰিল উঠিলে গতিকে তেওঁৰ কথাটো বেলেগ মামাৰ এইটো মানে নিউজ চাই থাকোতে পাইছিলো
মামা মানুহটো এনে ঠিকেই, কিন্তু অৱশ্যে এইটো ঠাইত গৈ কিনে এইগিলা নকলেও হ'ল হয়। ধৰক এই অহিল গগৈ পানী ঠাইত কিনে কিবা কৰি আছে, যিমান যি নহওক হেল্প কৰিছে, কিন্তু অহিল গগৈ এইবাৰ সঁচাই চেলুট। যদিও বা তেখেত চুমা পাবা হয়, তথাপিতো এবাৰ কৈছে যিমানখিনি পাৰে তেখেতে লাগি দিছে। চ' মামাই যাই তাতে কিবা কিবি কৈছে অলপ। আৰু বদৰুদ্দিন আজমল তেখেতকো মানে বহুত বহুত ধন্যবাদ এইটো ভিডিঅ'ৰ যোগেৰে, বহুত বেছি হেল্প কৰিলে অসমক। ভিক্টৰ তাৰ ভিডিঅ' এটা পালো, অ'কে এইটো এইটো সঁচাকে আমি লগ পোৱা সেই ভিক্টৰ দাসটো এইটো নহয়, চিৰিয়াছলি নহয়। কি কম। আৰু তেখেতৰ ভিডিঅ' আৰু এটা আছে, চলি আছে মানুহবিলাক এনেকুৱা বিল্লা, মানে বিল্লাৰ ওপৰত বিল্লা মানুহ দেখিছোঁ মই। কেলা মই চুমা খাওঁ সেইটোক লৈ ইমান কেলা টেনচন মানুহবিলাকৰ অসমৰ মানুহৰ কমেণ্ট দেখা পাই মোৰ টেনচন হৈ গৈছে। অসমৰ মানুহে কমেণ্ট কৰিছে কেইবাৰ ভাই, যেইবাৰ মন যায় সেইবাৰ কিমান কিছ কৰিম। নাই এতিয়া আৰু লগাব নালাগে, আমি বিট লগাই লগাই দিছো। যদিও বা হাঁহিছো মানে ভিক্টৰ দাক বহুত পাৰ্চনেলি লগ পাইছো, ত' মই ভাবো এইখিনি কথা মই ক'ব পৰা মানে সেই এক্সপিৰিয়েঞ্চটো আছে বা অধিকাৰটো থকা বুলিও মই ভাবো। মানে ভিক্টৰ দাক একেলগে আমি 18-20 ঘণ্টা একেলগে পাইছো, একেলগে ঘূৰিছো ফুৰিছো, বেলেগ বেলেগ প্ৰগ্ৰেমতো গৈছো। চ' ভিক্টৰ দা মানুহজন বহুত বেছি টেলেণ্টেড হয়, ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, তেখেতে মানে তেখেতৰ মাইণ্ডটো কিবা এটা বেলেগ চাৰ্প হয়। কিন্তু এই ভিক্টৰ দাসটোক মানে এটা ক'লে বেয়া হয় নে কি হয় গম নাপাওঁ, যদি আপুনিও চাই আছে মানে। মই একদম ষ্টাৰ্টিঙৰ পৰা আপোনাক ভিক্টৰ দাস হিচাপত বা এজন ফেমাছ মানুহ হিচাপত মই কেতিয়াও আপোনাক ৰেচপেক্ট কৰা নাই, সদায় ৰেচপেক্ট কৰিছো এজন টিচাৰ হিচাপত, বা যিখিনি মানুহে তেখেতক টিচাৰ হিচাপে ফ'ল' কৰে। চ' আপোনাৰ পাৰ্চনেল লাইফ আপুনি নিজৰ পেজত যি দিয়ে এইটো আপোনাৰ কথা, না মই কিবা ক'ব পাৰে অধিকাৰ আছে না কাৰোবাৰ বেলেগৰ আছে। কিন্তু যিহেতুকে এজন আপুনি টিচাৰ হয়, তো মই আপোনাক একদম নিজৰ দাদা হিচাপে ৰিকুৱেষ্ট কৰো যাতে কিছুমান বস্তু অকণমান যাতে অলপ মিলি কিনে দিয়ে আৰু সেয়াই আৰু। যিহেতুকে কিছুমান বস্তু দেখিলে আপোনাৰ অলপ নাচাজে যেন লাগে মানে অলপমান। কথাটো কোৱাৰ কাৰণে আপুনি বেয়াকে লয় নে ভালকে লয় গম নাপাওঁ, আপোনাক বহুত মানুহে ৰেচপেক্ট কৰে বা ফ'ল' কৰে, নিজেও ফ'ল' কৰো আপোনাক। ভিক্টৰ দাস বুলি ক'লে আজি গাড়ীত গ'লেও আপোনাৰ গান শুনি কেতিয়াবা যাওঁ, আপুনি যিবিলাক গান দিছে। চ' সেনেকুৱা ধৰণৰ কাম আমি আপোনাৰ পৰা বিচাৰো। চ' আশা কৰো আপুনি যেনেকা কাম কৰি আছে ধুনীয়াকে কৰক, আমাৰ অসমৰ কাৰণে লাগক ভালকে, ধুনীয়া কৰি আমাৰ ষ্টুডেণ্টছৰ কাৰণে লাগক। চ' সেয়াই আৰু বাকী আপোনাৰ পাৰ্চনেল লাইফটো পাৰ্চনেল লাইফ, আপুনি যি কৰে তেওঁৰ না কোনোবাই মানে ইয়াতে মাজত সোমাব আহিব না কোনোবাই কিবা ক'ব পৰা অধিকাৰ আছে। তো সেইটোৱে এজন টিচাৰ হিচাপত আপুনি যাতে সেইখিনি বস্তু অকণমান ৰাখি থয়। বাকী যোন ভিডিঅ'টো চাই আছে আপোনালোকৰ মন্তব্যটো কমেণ্ট ছেকশ্যন ক'বচোন ভিক্টৰ দাৰ ওপৰত আপোনালোকে কি ভাবে। মানে শ্লেংটো তেখেতে বহুত আগৰ পৰাই কয়, এতিয়াতো বহুত কমালে নকয় আজিকালি। তেখেতৰ ভিডিঅ' আৰু এটা আছে মোৰ তাৰ ইয়াতে, এইটো এটা মই ভাল আছিলো, মই এইটো কথা মই জানো, মই অন্তৰেদি ভাল হয় আৰু মই ভৱিষ্যতে এইখন অন্তৰে ৰৈ ৰাখিম, মই বিক্ৰী নাযাওঁৱে। ভিক্টৰ দাসজনক আমাক লাগে, যিজন এইমাত্ৰ ভিডিঅ'টো আহিল আপোনালোকে ইয়াত দেখিলে, এখেতক লাগে আমাক। ৰিয়েলি চেলুট দিব লগা মানুহ এখেতক আমাক লাগে, যিজন মানুহ তেখেত আছিল। সেই মানুহজনৰ সেই কেৰেক্টাৰটো লাগে। বাকী আৰু আপোনালোকৰ কথা আপোনালোকে কি ক'ব পাৰে কমেণ্টত। অ'কে, এতিয়া নেক্সট আমি ভিডিঅ'লৈকে আগবাঢ়ো। বেতালদাৰ ভিডিঅ' এটা ওপৰতে ভাহি আছে। ছেকেণ্ড কথা, মই থাকান্তে মই কালি 2 দিন আছোঁ ঘৰত, 2 দিন মই ঘৰত আছোঁ, আৰু ঘৰত থকা বাদ দি মই নলবাৰীখন ঘূৰি আছোঁ। সি মোৰ লগত যোগ আহে, মই তাতে লগ কৰিম, আৰু তাক যদি মই চলাব নোৱাৰোঁ মোৰ নাম বেতাল নহয়। এইটো বস্তু ভাইৰেল হৈছে। এতিয়া এইটোৰ ওপৰত মোক বহুতে মেছেজো দিছিল যে মানে তুমি কি ক'বা কি নক'বা। এতিয়া চাওক, আমি কিবা এটা ক'লে ঢোলৰ মাজত টেমকা উঠো নে কি থাকিলে গম নাপায়, সিগিলা কিবা ভাষা কৈ কিনে কৈ দিব। চ' কথাটো এনেকুৱা ধৰণৰ, বেতালদাক এখেতৰ ভুল থকা বুলি মই ভাবো। একদম ৰিয়েল যদি সঁচা কথা কওঁ, বেতালদাৰৰ কিছুমান ভুল আছে। তেখেতে এটা ষ্টেপত আছে, তো বাৰে যদি তলত দেখি চাই থাকে, ওপৰত দেখি যাব কেনেকে। তেখেতক আমি এটা বেলেগ স্থান দিছো, বেতাল নিপুক আমি এটা বেলেগ হিচাপত ৰাখিছো। ত' তেখেতে যদি বাৰে তলত দেখি চাই থাকে, আৰু যদি মই কিবা এটা কওঁ যে বেতাল নিপুৰা সেই, তো মোৰ দেখি লাগি থাকিলে তেখেতৰ মোৰ নিচিনা হৈ গ'লো, মইতো বেতাল নিপুক কেতিয়া হ'ব নোৱাৰো, বা মই কিবা বনাম, মই ধুনীয়া। চ' তেখেতে যদি তলৰ ফালে চাই থাকে, তো তেখেতৰ মানে লছ। তো বেতালদাক সেইটো আৰু মোৰ মতে এইটোৱে ভুল। বেতালদাৰ ইমান বেছি এইবিলাক বস্তু চাই থকাটো ভুল। নিজৰ আপুনি কিবা এটা বেলেগ লেভেল পাইছে, বহুত বেছি পুৰণা আৰু চিনিয়ৰ ইউটিউবাৰ কন্টেন্ট ক্ৰিয়েটৰ, তো সেই হিচাপত থকাটো ভাল। এইবিলাক বস্তুত লাগি একো লাভ নাই। আপুনি বহুত ওপৰত আছে, থাকক তাত ধুনীয়াকে আৰামত থাকক। ইউটিউব কিং হিচাপে আপুনি আছে, আপোনাক বিশেষকে লয়াৰ আছামখনে বহুত বেছি মৰম দিয়ে। চ' সেনেকে থাকক। বেতালদা নিপুৰা দুটাকে কৈছো। সেইটোৱে আৰু আমাৰ যিমান অসমীয়া কন্টেন্ট ক্ৰিয়েটৰ আছে,
ইউটিউবাৰ আছে চবে মিলা প্ৰীতি থকাটো ভাল আৰু এইবাৰ আমি প্ৰমাণ কৰি দেখাইছোৱে যিটো আপাৰ আছামত চবতকে হাইয়েষ্ট এবাৰ গোটেই ইউটিউবাৰ হাইয়েষ্ট হয় কৰিছে আৰু ইউটিউবাৰক দেখি কিনে এইটো মানুহে কৈছে আজি যদি ইনফ্লুৱেঞ্চাৰ নাথাকিল হয় আজি যদি ইউটিউব ইনষ্টাগ্ৰাম বনোৱা মানে ভিডিঅ' বনোৱা ক্ৰিয়েটৰ নাথাকিল হয় এটলিষ্ট 50% মানুহ কমকৈ গ'ল হয় আজি আপোনাৰ তাত ভিডিঅ' চাই কিনে মই গৈছো কাৰোবাৰ তাত চাই কিনে আপুনি গৈছে চ' এইটো এটা ইনস্পিৰেশ্যনটো আহি যায় চ' সেইটো কাৰণে ভিডিঅ' বনাওঁতে আকৌ বেয়া নহয় হেল্প কৰি ভিডিঅ' বনাও এইবিলাক মিছা কথা ৰাইট হেণ্ডেৰে দিলে লেফ্ট হেণ্ডে গম নোপোৱা ঠিক আছে দুই এটা এনেকুৱা কৰিব লাগে কিন্তু যদি আপুনি ভিডিঅ' বনাই ভাল পায় যদি আপুনি ভিডিঅ' বনোৱা মানুহ দেন আমি এইটো বস্তু দেখাবই লাগিব আমাৰ ৰাইট হেণ্ড দেখাইছো হেল্প কৰিছো লেফ্ট হেণ্ডে এনেকৈ ভিডিঅ'টো বনাব লাগিবই লেফ্ট হেণ্ডত পিছত থকা মানুহকেইটাই ৰাইট হেণ্ডৰ নিচিনা কাম কৰে চ' সেইটোৱে ওকে বেছি লেকচাৰ দিলো এতিয়া ইমানো বেছি লং নকৰো আজি অকণমান জাষ্ট মাইণ্ডটো ৰিলেক্স কৰিব গৈ আছো কাৰণ নেক্সট আমি আকৌ এগেইন ৰ'জ পেটেৰা চাম কৰিব গৈ আছো প্ৰেংক কৰিব গৈ আছো চ' এতিয়া নেক্সট আকৌ এটা ভিডিঅ' লওঁ এইবিলাকতো কমেণ্ট ছেকশ্যনটো বন্ধ কৰি থলে হ'লে কমেণ্টৰ ৰিয়েকশ্যনটো দিলো হয় এইটো ফানি ৱেত আমাৰ মোৰো হাঁহি উঠিছে মিছা নকওঁ কিন্তু এটা কথা গম পাই নাই আপোনালোকে এইটো কিন্তু হাঁহিবলগীয়া বস্তু নহয় এটা বহুত বেছি কম বয়সীয়া ছোৱালী আপোনালোকে স্ক্ৰীণত দেখিছে ভিডিঅ'টো তো এই ইমান সৰু বয়সীয়াল ছোৱালীটোৰ ভাষা আপুনি শুনক তো কিমান স্লেং ইউজ কৰি গৈছে এইখিনি বয়সতে আৰু চাইডত থকা যিখিনি ডাঙৰ মানুহ আছে ইয়াতে তিৰোতা মানুহ আছে চ' তেখেতসকলে হাঁহি আছে কিন্তু এইটো বহুত বেয়া কথা আৰু এইটো তেখেতসকলৰ চাগে ফেমিলি এনেকুৱা ভাষা চাষা ইউজ কৰে যাৰ কাৰণে কাৰণ সৰু ল'ৰা বা ছোৱালীটো পটককে নিজেতো এটা আয়ত্ব কৰিব নোৱাৰে কাৰোবাৰ দেখিছে চ' এইটো ভুল এইটো বেয়া কথা এইটো কিন্তু কৰিব নাপায় আৰু ভিডিঅ'টো যদি যোন মানুহে আপলোড কৰিছে তেখেতে কোনোবা হ'ব চাগে তেখেত মানে এই ছোৱালীটোৰ কিন্তু বেয়া কথা আপোনালোকে কওকচোন আপোনালোকৰ মতামতটো জনাওক ইমান সৰু ছোৱালী এটা যদি এনেকুৱা বেয়া ভাষা কয় কি ক'ম আৰু নেক্সট এইটো এটা আইতা আমি পাইছো নাচি আছে বঢ়িয়াকে বাহ খেলা কি যাতে আছে বেলেগ এটা এডিটিংটো নাচি আছে ষ্টেবল দেখিছানে মানে কি ষ্টেবল নাচি আছে আমি নাচো নহয় কমেণ্ট চাম এতিয়া আমি এই ভিডিঅ'টোত ৰিচা চেটলি বাহিৰ আছে আয়ো তাৰপিছত দিছে আইতাই ব্ৰেকফাষ্টত ৰেড বুল খাই চাগে অকে তাৰপিছত নেক্সট ইমেজিন আইতা ইন হাৰ প্ৰাইম আপোনালোকে ভাবক আইতা চাগে এতিয়া 75 to 80 মান হৈছে চাগে তো আইতাই কম বয়সীয়া আইতাহঁতে যেতিয়া গাভৰু আছিল কেনে এটা আছিল আইতা ইটছ নাইট ক্লাব উইথ তামোল বহুত এটা কমেণ্ট আছে মই বুঢ়া হলে এনেকে নাচিম দুমাহৰ অনুৰোধৰ পইচা একেলগে পালে চাগে ৰেড বুল স্পন্সাৰ্ড আইতা আমি এইটো বয়সলৈ জীয়াই থাকিম নে নাই তাৰে সন্দেহ আছে একদম ৰাইট কথা এনাৰ্জি এজ ইজ জাষ্ট এ নাম্বাৰ এনজয় দ্য লাইফ টুডে সঁচা কিন্তু আইতা বহুত মন খুলি নাচিছে চ' ভাল লাগিলে আইতা চেলিউট আপোনাক কিবা নাম আপোনাৰ গম নাপাওঁ কিন্তু যিয়ে নহওক চেলিউট এটা আমি এটা লাষ্ট ভিডিঅ' এটা কিবা এটা লিক লওঁ লৈ এই ভিডিঅ'টো পাই পাৰিম ঠিক আছে এতিয়া নেক্সট কিবা এটা ভিডিঅ' এখন কিবোৰ্ড এইফালে তিনিটা সেই আছে দেখিছে এইফালে এইটো এনেকে লগাই দিলে তো হৈ গ'ল এইটো লেপটপ তো বিদ্যুতৰ লেপটপটো দৰে মোৰ এইটোতো সকলো কৰিব পাৰি জুম কৰোঁ মানে ক্ৰম ব্ৰাউজাৰ গোটেইকেইটা অপেন হৈ আছিল মই এই ৰ'জ পেটেৰা চামত কৈছিলো কথাটো তিনিটা অপেন হৈছে এতিয়া গমেই নাপালে না কিবা এডিট কৰা টাইমত নাই চাই বাৰু চবেই চাই এটা কমেণ্ট ছেকশ্যন খুলি কিনে চাওঁ যদি সেইকাৰণে আপুনি ইমান ক্ষীণ মানুহজন আচ্ছা অ'কে এটা দিছে মাৰ ডিম্পু দা মাৰ তেখেতে মাৰে সেইটো কাৰণেতো মানে চাৰ্চ কৰে আৰু সেইটোৱে আৰু দে অনলি লিজেণ্ড কেন আণ্ডাৰষ্টেণ্ড মাৰ ডিম্পু দা মাৰ ঠিকে নাই একো ডাঙৰ কথা নহয় এইটো চবেই চাই মই সুধিছিলো মানে আপোনাৰ হেৰিটো যেতিয়া ইটাৰ ভিতৰত লৈছিলো তেতিয়া সুধিছিলো যে আপুনি খুব চাই নেকি তো কৈছে কি চবেই চাই সেইটো কাৰণে ময়ো চাওঁ ঠিকে আৰু মই লাষ্ট এইটো ভিডিঅ' ৰিয়েক্ট কৰিম বুলি কৈছিলো ইয়াৰ আগত মই আকৌ এটা ডিম্পু দাৰ ভিডিঅ' কৈছো সেইটো চাই কিনে এইটো ভিডিঅ'টো অন কৰিম ঠিক আছে এটা দিছে যেতিয়া মই ঘৰৰ বাহিৰত থাকো আধা হ'ল যেতিয়া মই ঘৰত থাকো
যেতিয়া ঘৰত থাকোঁ মানে ফটা চটা লৈ আছে কি হবা যাই আছে এইটো গম নাপায় কিন্তু বহুত ডাঙৰ হবা যাই আছে ভাল লাগব ভাল লাগব ছাৰ এক্সট্ৰিম পৰ্যায় এতিয়া যেতিয়া বাহিৰত থাকোঁ দেয়া এটার উপর বেশি কথা আকৌ এই ভিডিওটো ইমানতে শেষ কৰোঁ যদি ভিডিওটো ভাল লাগিল মানে ভাল লাগিল কি আৰু যিহেতু কি প্ৰেংক কল দিব পৰা এটা চিটুৱেশ্যন নাছিল বা ৰ'জ পেটেল কৰিব পৰা তো সেইকাৰণে শ্লাইটকে অকণমান নিজৰ মনটো ভাল লাগিল আপোনালোকৰো আশা কৰি ভিডিঅ' চাই অকণমান হ'লে হাঁহি উঠিল চ' সেইটো কাৰণে অকণমান কিবা এটা ৰিয়েকশ্যন টাইপ ভিডিঅ' এটা দিলোঁ চ' এতিয়া পৰহি মানৰ পৰা কণ্টিনিউ ভিডিঅ' দিম পৰহি মানে আমি ভাবি আছোঁ ৰ'বক এই দুদিনৰ ভিতৰত আকৌ শিৱসাগৰ যাব লাগিব ষ্টুডেণ্টছৰ কাৰণে আমি কিতাপ বহি কিবা কিবি আয়োজন কৰিছোঁ চ' সেইখিনি বস্তু দি আহিম চ' এতিয়ালৈ ইমানতে এৰিছোঁ বাই বাই নেক্সট ৰ'জ পেটেল চাম কাৰ লগত এপিছডটো লাগে 6 নম্বৰ এপিছড আহি আছে চ' এতিয়ালৈ ছাবস্ক্ৰাইবটো কৰি দিয়ক বাই 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 বাই